গোলাঘাট নগৰৰ ভাড়াঘৰৰ মালিকে কোনো অচিনাকি অথবা উচ্ছেদিত লোকক ঘৰ ভাড়া দিব নোৱাৰিব। ভাড়াঘৰ মালিকসকলে কোন লোকক ঘৰ ভাড়া দিছে তাৰ তথ্য এতিয়াৰ পৰা মজুত ৰাখি পৌৰসভাৰ ওচৰত দাখিল কৰিব লাগিব। গোলাঘাট পৌৰসভাৰ প্ৰতি এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে মন্ত্ৰী অজন্তা নেওগে। প্ৰতি ৩ মাহৰ অন্তৰে অন্তৰে এই সম্পৰ্কীয় সকলো তথ্য নিয়মিতভাৱে পৰীক্ষা কৰাৰ ব্যৱস্থা ল'বলৈকো মন্ত্ৰী নেওগে পৌৰসভাক লগতে নিৰ্দেশ দিয়ে। অন্যহাতে মন্ত্ৰী অজন্তা নেওগে গোলাঘাট নগৰখনৰ চাফ চিকুণতাৰ ক্ষেত্ৰত গোলাঘাট পৌৰসভা অধিক কঠোৰ হ'ব লাগিব বুলিও মন্তব্য কৰে। আটক ধুনীয়া ৰূপত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা গোলাঘাট নগৰৰ চাউল বজাৰখন 15 আগষ্টত উদ্বোধন কৰি প্ৰদান কৰা ভাষণত মন্ত্ৰী নেওগে গোলাঘাটৰ পৌৰসভাক এই নিৰ্দেশ জাৰি কৰে। মন্ত্ৰী নেওগে লগতে কয় যে গোলাঘাট নগৰত পথ নিৰ্মাণৰ কামৰ লগতে সৰ্বসাধাৰণৰ সুবিধাৰ বাবে পদপথবোৰো সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। কিন্তু এই পদপথ একাংশ লোকে দখল কৰি অবৈধভাৱে ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত পৌৰসভাক কঠোৰ স্থিতি গ্ৰহণ কৰি নগৰৰ পদপথসমূহ বেদখলমুক্ত কৰাৰ ব্যৱস্থা ল'বলৈকো মন্ত্ৰী নেওগে আহ্বান জনায়। আপোনালোকে দেখিছে আজি অসমত উচ্ছেদ হৈছে। উচ্ছেদ মানে কি? আমাৰ ৰাজ্যখনত 29 লাখ বিঘা মাটি আজি অবৈধভাৱে তাত মানুহে বসবাস কৰিছে। এই অবৈধ কামবিলাক আমি আচলতে কেতিয়াবা আগতে কৰিব লাগিছিল, ইয়াৰ মানে উচিত ব্যৱস্থা ল'ব লাগিছিল, কিন্তু এদেও দিদেও মানে দুটা নিয়াৰ চেও আজি সেইবিলাক কামত বেয়া কাম কৰাৰ লগে লগে আমি একশ্যন নোলোৱাৰ কাৰণে আজি অসমৰ কি হ'ল, কিমান লছ হ'ল অসমত। আজি 29 লাখ 29 লাখ বিঘা মাটি অসম আজি অবৈধ মানুহৰ কবলত পৰিছে। আজি চহৰখনৰ একে কথা মই সদায় কৈ থাকোঁ যে ইয়াক যাতে পদপথত অবৈধভাৱে দখল কৰি আমাক তেওঁলোকে বিভিন্ন ধৰণে অসুবিধাত নেপেলায়, ইয়াৰ ৱাৰ্ডবিলাকৰ ভিতৰত যাতে অবৈধভাৱে কোনোবা ব্যক্তি আহি তেওঁলোকে ভাড়াঘৰত যাতে নাথাকে। পৌৰসভাৰ দায়িত্ব যে কোন ব্যক্তিয়ে কোন ভাড়াঘৰত তেওঁলোকে আছে সেইবিলাকৰো তেওঁলোকৰ নাম ঠিকনা ফটোগ্ৰাফ নিয়মীয়াকৈ তেওঁলোকে ৰাখিব লাগে। আমাৰ যদি মানে স্বদেশী মানুহ হ'ব তেতিয়াহে তেওঁলোকে আচলতে ভাড়াঘৰত থকাৰ যোগ্য। 3 মাহে তেওঁলোকক অবৈধভাৱে থকা মানুহবিলাকক পৌৰসভাই চাব লাগে, নহ'লে ভিতৰৰ এলেকাবিলাকত আমি হয়তো নজনাকৈ কিবা এটা বহুতো মানে উৰিয়াম ঘাট চাগে ভিতৰত হৈছে আমি গমেই নাপাওঁ। গতিকে এই কথাবিলাক চোৱাৰো আমাৰ দায়িত্ব সকলো সদস্যৰ আছে। এইখন গোলাঘাট আমি ইয়াতে জন্মগ্ৰহণ কৰিছোঁ, আমি ল'ৰা ছোৱালীক লৈ পোহপাল দিছোঁ, আমাৰ সা সম্পত্তি ইয়াত আছে, কিন্তু এইখন গোলাঘাটত আপোনালোকে দেখিব ট্ৰিপুল মাৰ্ডাৰ নিচিনা ভয়ংকৰ কাণ্ড ইয়াত হৈ গৈছে। আজি এখন শান্তিপূৰ্ণ নগৰত যাতে আমি থাকিব পাৰোঁ সেই কথাটো চোৱাৰ আমাৰ সকলোৰে দায়িত্ব আছে। নিউজ ডেস্ক ৰিপোৰ্ট দৃষ্টিকোণ।